অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নাম আহিছে নেকি। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক নাই বা আপোনালোকৰ বেংকৰ যিকোনো এটা প্ৰব্লেম হৈ আছে, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট। এতিয়া আপোনালোকে লিষ্টটো ক'ত পাব, কেনেকৈ চেক কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। লিষ্টটো কিন্তু আজি মুকলি হৈ গ'ল। লিষ্টটো কিন্তু আপোনালোকৰ পঞ্চায়তত ইতিমধ্যে আহি গৈছে। লিষ্টটো কিন্তু আপোনালোকে অনলাইনৰ পৰা চেক কৰিব নোৱাৰিব। লিষ্টটো চাবলৈ হ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকলে যাই ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই আছে, অথবা আপোনালোকৰ বেংকৰ EKYC ফেইল হৈ আছে, অথবা আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক এক্টিভ নাই, সেইকাৰণে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ আছে। এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। বহুতৰে বেংকৰ একাউণ্টৰ EKYC ফেইল হৈ আছে আৰু ডিবিটি লিংক ফেইল হৈ আছে, সেইকাৰণে কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা আগৰ পৰা পাই আছিল, অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে আৰু আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নেকি। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে আপোনালোকৰ কি প্ৰব্লেম হৈ আছে আপোনাৰ পঞ্চায়তৰ পৰা কৈ দিব। আপোনালোকে এইটো প্ৰব্লেম চল্ভ কৰিব, লগতে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিসকলৰ লিষ্টত নাম আহিছে সকলোৰে কিন্তু ডিবিটি লিংক এক্টিভ নাই, সেইকাৰণে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আছে আহিছে নেকি, আৰু কিয় আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই।